সংবাদমেল আমি অনুষ্ঠিত কৰিছিলোঁ। এই সংবাদমেলত আপোনালোক উপস্থিত হোৱাৰ বাবে আপোনালোকক কৃতজ্ঞতা জনালোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু আগন্তুক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ সংবাদমেলখন অনুষ্ঠিত কৰাৰ এয়াই উদ্দেশ্য যে বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতি আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এইবাৰ আমি আন্তৰ্জাতিক মেডাম মেফি অনুষ্ঠিত কৰিবলৈ লৈছোঁ 3 দিনীয়া কাৰ্যসূচীৰে। 30 জানুৱাৰী, 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী 3 দিনীয়া কাৰ্যসূচীৰে মেডাম মেফি উদযাপন কৰা হ'ব। আৰু আপোনালোক ইতিমধ্যে জ্ঞাত যে 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোম ৰাজত্ব কালৰ যি সোণালী অধ্যায়, এই সোণালী অধ্যায়ত আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ যি ৰীতি বা পৰম্পৰা, এই পৰম্পৰা মেডাম মেফিৰ মাধ্যমেৰে প্ৰতিফলিত হৈ আহিছে। আৰু চাওলুং চুকাফাৰ দিনৰ পৰাই যি ঘৰুৱাভাৱে উদযাপন কৰা মেডাম মেফি বা পালন কৰা মেডাম মেফি পৰৱৰ্তী সময়ত অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত এক সৰ্বজন কাৰ্য অনুষ্ঠান ৰূপে পৰিগণিত হৈ আহিছে। আৰু এই দিনটোতে আমাৰ জাতি গঠন প্ৰক্ৰিয়াত যিসকল পূৰ্বপুৰুষে অহোপুৰুষাৰ্থ কৰিলে, ত্যাগ কৰিলে, তেওঁলোকৰ প্ৰতি আৰু আমাৰ যি টাই আহোম জনগোষ্ঠীয় বা পৰম্পৰাগত যিসকল মৃতক বা পূৰ্বপুৰুষ বা দেৱতা বুলি যাক কোৱা হয়, ফি হ'ল যিসকল, তেওঁলোকক আমি পৰম্পৰাগতভাৱে ৰীতি নীতিৰে আমি সেইদিনা তেওঁলোকক তৰ্পণ কৰোঁ। আৰু এইবাৰ আন্তৰ্জাতিকভাৱে মেডাম মেফি আমি আয়োজন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁ যে 3 দিনীয়া কাৰ্যসূচীৰে হ'ব। এইবাৰ মেডাম মেফিত আপোনালোকে অকণমান বিশেষত্বটো লক্ষ্য কৰিব যে পৰম্পৰাগতভাৱে আমি যিখিনি মৈদাম তৰ্পণেই হওক বা যিখিনি পৰম্পৰাগত তৰ্পণ অনুষ্ঠান হওক, এই অনুষ্ঠানখিনিৰ লগতে আমি আন্তৰ্জাতিক পৰ্যায়ত যাতে মেডাম মেফিৰ তাৎপৰ্য বা গুৰুত্ব বা মেডাম মেফিৰ বৈশিষ্ট্য যাতে আমি লৈ যাব পাৰোঁ। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিসকলে অহোপুৰুষাৰ্থ কৰিলে, সেই আহোম জনগোষ্ঠীৰ যি পৰম্পৰাগত তৰ্পণ কাৰ্যসূচী, এই কাৰ্যসূচীটোত যাতে আমি ৰিফ্লেক্ট কৰিব পাৰোঁ, তাৰ উপৰিও কিন্তু আমি এনে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যি কাৰ্যসূচীৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ সামগ্ৰিক দিশ আচলতে আমি সামৰি ল'বলৈ যত্ন কৰিছোঁ। প্ৰথম কথাটো হৈছে যে আমি এইবাৰ আন্তৰ্জাতিক মেডাম মেফি উপলক্ষে আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ, যিখিনি আহোম যুগৰ ঐতিহাসিক স্থাপত্য বা চাওলুং চুকাফাৰ প্ৰতিকৃতি বা সৌমাৰ পীঠত চাওলুং চুকাফাৰ আগমন, যিটো কোৱা হয় যে 1214 খ্ৰীষ্টাব্দৰ পৰা 14 বছৰীয়া এটা যাত্ৰাৰ পিছত 1228 খ্ৰীষ্টাব্দত দয়কাওৰং আৰু বৰ্তমানৰ পাটকাই পাৰ হৈ সৌমাৰ পীঠত ভৰি দি 600 বছৰীয়া গৌৰৱোজ্জ্বল স্বৰ্ণীল অধ্যায়টো সূচনা কৰিছিল চাওলুং চুকাফাই। আৰু সেই প্ৰতীকপটটোৰ ওপৰত অৰ্থাৎ তেওঁৰ আগমনৰ যিটো দৃশ্য, এই দৃশ্যটোক লৈ পেলাই আমি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লৈছোঁ। সামগ্ৰিকভাৱে লাওছ, ইণ্ডোনেছিয়া, থাইলেণ্ড, ইয়াৰ যিসকল বিশিষ্ট বুৰঞ্জীবিদ, শিক্ষাবিদ, এইসকলৰ উপস্থিতিত আমি এখন আন্তৰ্জাতিক শৈক্ষিক কনক্লেভো আমি অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়িছোঁ, য'ত বিষয় ভাৰতৰ 31 পলিচিৰ প্ৰেক্ষাপটত ভাৰত আৰু দক্ষিণ পূব এছিয়াত টাই পুনৰুত্থানৰ সহ সম্পৰ্ক বিষয় ধাৰ্য কৰা হৈছে। সমান্তৰালভাৱে সদৌ অসম ভিত্তিক আমি আহোম ৰাজ্যৰ যি ধৰ্মীয় সহিষ্ণুতা আছিল, তাক লৈ আমি এখন সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এক উদ্যোগী শীৰ্ষক সভাও হ'ব। ইয়াত উদ্যোগীসকলৰ চিন্তা বা শিৱসাগৰকে লৈ পেলাই, অসমক লৈ পেলাই কেনেকৈ উদ্যোগ প্ৰসাৰণ কৰিব পাৰি, তাক যাতে প্ৰতিফলিত হয়, তাক লৈ পেলাই আমি আৰম্ভ কৰিছোঁ। দ্বিতীয় দিনত আচলতে 31 জানুৱাৰী, যিদিনা প্ৰকৃততে মেডাম মেফি অনুষ্ঠিত কৰা হয়, আমি
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঐতিহ্য মাৰাথন দৌৰ আমি অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়িছোঁ, যিটো অসম অলিম্পিক সন্থাৰ তত্বাৱধানত হ'ব। আৰু ঐতিহাসিক যি লাচিত মৈদাম, সেই লাচিত মৈদামৰ পৰা শিৱসাগৰৰ দৌলমুখ চাৰিআলিলৈকে এই যিখন ফুল মাৰাথন বুলি যাক কোৱা হয়, এই মাৰাথন ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব। আৰু এই মাৰাথনত আমি যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে, তাৰ বাবে আমি প্ৰথম পুৰস্কাৰ হিচাপে 1 লাখ টকা ধাৰ্য কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত সেই দিনটোত আমাৰ মেডাম মেফিৰ যিখিনি পৰম্পৰাগত আচাৰ অনুষ্ঠান হ'ব বা যিটো সাংস্কৃতিক শোভাযাত্ৰা, মই পুনৰ আপোনালোকক অনুৰোধ কৰিম যে এই বিষয়টোত আপোনালোকে অকণমান গুৰুত্ব দিব। কাৰণ অসম বুলি ক'লেই, অসমীয়া জাতি বুলি ক'লেই যিটো সংমিশ্ৰিত জাতি, আমি সকলোৱে একলগে থাকি একেলগে এটা সত্তাৰ মাজত আবদ্ধ হোৱা যিটো জাতিসত্তা, এই জাতিসত্তাটো প্ৰতিফলিত হোৱাকৈ, জাতিসত্তাটোক প্ৰতিনিধিত্ব কৰিব পৰাকৈ যাতে সকলো জাতি জনগোষ্ঠীয় সমন্বয়ৰ এখন ছবি আৰু এটা বাৰ্তা আমি যাতে প্ৰেৰণ কৰিব পাৰোঁ, তাৰ কাৰণে ঐক্য আৰু সমন্বয় শীৰ্ষক আমি যিটো সাংস্কৃতিক শোভাযাত্ৰা, য'ত প্ৰায় 50,000 লোকৰ আমি আচলতে সমাগম আশা কৰিছোঁ আৰু সেইমতে প্ৰস্তুতিৰ সভা আয়োজন কৰিছোঁ, য'ত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব। বিশিষ্ট অতিথিৰূপে থাইলেণ্ড, ভিয়েটনাম আৰু লাওছৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন কেইবাগৰাকীও টাইচান প্ৰতিনিধি তেওঁলোক উপস্থিত থাকিব। অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ৰনোজ পেগু উপস্থিত থাকিব। স্থানীয় বিধায়ক বা নাহৰকটীয়াৰ বিধায়ক, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষকে আদি কৰি বহু গণ্যমান্য বিশিষ্ট ব্যক্তি সেই দিনটোত উপস্থিত থাকিব। তাৰ পৰৱৰ্তী সময়ত আমি 31 জানুৱাৰীতেই বিয়লি 5 বজাত স্থানীয় সংগঠনসমূহৰ যিসমূহ সংগঠনে অসমৰ বিভিন্ন সমস্যা বা অসমৰ জাতিসত্তাৰ যেতিয়াই সন্ধিক্ষণ আৰম্ভ হয় বা উপস্থিত হয়, তেতিয়াই তেওঁলোকে বলিষ্ঠ কণ্ঠৰে মাত মাতি জাতিসত্তাটোক একত্ৰ কৰাত বা জাতিসত্তাটোক পুনৰুত্থান কৰাত আচলতে সহযোগিতা আগবাঢ়িছে। সেইসকলৰ আচলতে মনৰ ভাৱ বা সমন্বয় আৰু একক দৃষ্টিভংগীৰ জৰিয়তে স্থানীয় যুৱ সংগঠনসমূহক কেনেকৈ শক্তিশালীকৰণ কৰিব পাৰি, সেই সম্পৰ্কে আমি এখন আচলতে সভাৰ আয়োজন কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত এখন ঐতিহাসিক নাটক, যিখন নাটক আচলতে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়তো বা মঞ্চতো অনুষ্ঠিত হৈছে, মঞ্চায়ন হৈছে। সাঁচিপাতৰ পুথিৰ পৰা মই গন্ধৰে কৈছোঁ, এই নাটকখন আমি ঠিক সন্ধিয়া 8 বজাত আমি মঞ্চস্থ কৰিম, যিখন এখন গুৰুত্বপূৰ্ণ নাটক হিচাপে বিবেচিত হ'ব আৰু সেই দিনটোৰ লগত ৰজিতা খোৱাকে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে বিবেচিত হ'ব। তৃতীয় দিনা শিক্ষা কোঁৱৰ আপোনালোকে জানিবলৈ ভাল পাব যে টাই আহোম জনগোষ্ঠীটোৰ বাবেই নহয়, অসমীয়া জাতিসত্তাৰ শক্তিশালীকৰণত ডক্টৰ শিখা কোঁৱৰে তেওঁৰ যি বৌদ্ধিক যাত্ৰাৰে যি গুৰুত্ব প্ৰদান কৰি পেলাই আগবঢ়াই নিয়াৰ ৰাষ্ট্ৰীয় চেষ্টা কৰি আহিছে, সেই শিখা কোঁৱৰ উপস্থিত থাকিব। নীলাক্ষী বৰগোহাঁই থাকিব, লগতে কৰবী ডেকা হাজৰিকা বাইদেউ ইয়াত উপস্থিত থাকিব। আপোনালোক নিশ্চয়কৈ অৱগত যে আহোম ৰাজত্ব কালৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হৈছে নাৰী সবলীকৰণ, য'ত চাওচিং কুঁৱৰীৰ পৰা ফুলেশ্বৰী কুঁৱৰী হৈ মূলা গাভৰুৰ পৰা আদি কৰি যিসকল বীৰ বীৰাংগনাই আচলতে জাতি গঠন প্ৰক্ৰিয়াত বা শক্তিশালী এক ভূমিকা গ্ৰহণ কৰিছে, ইয়াক যিটো ৰিফ্লেকশ্যন, এই ৰিফ্লেকশ্যনৰ কাৰণে আচলতে যি গুৰুত্ব, এই গুৰুত্বক দিয়েই আচলতে এই মহিলা সমাৱেশৰ আয়োজন কৰা হৈছে। তাৰ পৰৱৰ্তী সময়ত শেষৰটো দিনৰ কাৰ্যসূচী 5টা বজাত আমি যিসমূহ পুৰস্কাৰ বিতৰণ কৰিব লাগিব, যিসমূহ প্ৰতিযোগিতা ইতিমধ্যে হ'ব, মাৰাথন দৌৰেই হওক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা কুইজ প্ৰতিযোগিতাই হওক, যি বুৰঞ্জী ইতিহাস সম্পৰ্কীয় কুইজ প্ৰতিযোগিতা, যি কেৱল 1228 পৰা 1826 চনলৈকে আহোম ৰাজত্ব কালৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল অধ্যায়টোৰ
সম্পৰ্কত যিটো কুইজ প্ৰতিযোগিতা আয়োজন কৰাইছে তাৰ পুৰস্কাৰসমূহে হওক বা তৰ্ক প্ৰতিযোগিতাকে আদি কৰি যিসমূহ প্ৰতিযোগিতা হ'ব এই প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ বিতৰণ আৰু সমাপন অনুষ্ঠানত তাত প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী যি আচলতে বিমান বন্দৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকিব লগতে সাংসদ তথা আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসমৰ কেবিনেট মন্ত্ৰী যোগেন মহন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন গগৈ লুৰিণজ্যোতি গগৈ সভাপতি জাতীয় পৰিষদ পলাশ চাংমাই এজোৱাই চুপিৰ তেওঁ সন্মানীয় সভাপতি পলিন্দ বৰা মৰাণ ছাত্ৰ সন্থাৰ তেওঁ সভাপতি জগদীশ বৰাই সদৌ চাহজাদ ছাত্ৰ সন্থা অৰ্থাৎ আটছাৰ সভাপতি জগদীশ বৰাই থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনক